হৰগড় তিৰংগা কেম্পিং 2026 ইতিমধ্যে আৰম্ভ হৈছে আৰু 9 আগষ্টৰ পৰা 17 আগষ্টলৈ কিন্তু এই কেম্পিং চলি থাকিব আৰু আপুনি ভাৰতৰ এজন সচেতন নাগৰিক হিচাপে ইয়াতে কিন্তু আপোনাকে জইনিং কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াতে জাষ্ট গোটৰ মহিলা বা অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে নহয়, ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু সচেতন নাগৰিক কিন্তু ইয়াতে অংশগ্ৰহণ কৰিব লাগে বা কৰিব পাৰিব। ওকে, যেনেকৈ এতিয়া হৰগড় তিৰংগাত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব মই আপোনালোকক জনাই দি আছোঁ। আপোনালোকে জাষ্ট কি কৰিব, আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু হৰগড় তিৰংগা বুলি লিখি সাৰ্চ কৰিব। প্ৰথম যেটো ৱেবছাইট দেখিলো আছে এই ৱেবছাইটলৈ আহি যাব। এতিয়া মই আপোনালোকৰ সুবিধাটো লিংকটো দি ৰাখিম, কোনো চিন্তা নাই। যেনক আপোনালোকে এই ৱেবছাইটলৈ আহিলে আপোনালোকে দেখিবলৈ পাব হৰগড় তিৰংগা এনেকৈ আছে আৰু 9 to 17 আগষ্ট 2026 এনেকৈ আহিছে। তো এতিয়া আপোনালোকে চাওক, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে তলফালে আহি যাব আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে কৰিব পাৰিব। ষ্টেপ কেইটা দেখুওৱা হৈছে কেনেকৈ কৰিব লাগে। যেনক এতিয়া চাওক, আপোনালোকে একদম শেষত আহি যাব। মই আপোনালোকে দেখুৱাই আছোঁ। এই যিটো আপোনালোকে জাষ্ট কি কৰিব, আপোনাৰ চাৰ্টিফিকেটখন বনোৱাৰ বাবে বা আপোনালোকে ইয়াতে জইনিং কৰাৰ বাবে আপোনাৰ কিন্তু এখন ফটো লাগিব। যেনক স্ক্ৰল ডাউন হৈ আহি আপোনালোকে এই যিটো অপশ্যন দেখা গৈছে আপলোড এ সেলফি বা ওপৰৰ ফালে যিটো অপশ্যন দেখা গৈছে আপলোড এ সেলফি, আপোনালোকে যিকোনো এটা অপশ্যনত ক্লিক কৰিব। ওকে, ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে প্ৰথমতে আপোনাৰ নাম খুজিছে, তাৰপিছত মোবাইল নম্বৰ আৰু আপোনালোকে তৃতীয় নম্বৰত আপোনাৰ কাণ্ট্ৰিটো চিলেক্ট কৰিব লাগিব, ইণ্ডিয়ান আদাৰ্ছ ইণ্ডিয়ানটো কৰিব। তাৰপিছত আপোনালোকে ৰুৰেল নে আৰ্বান এৰিয়াত থাকে আপোনালোকে সেইটো চিলেক্ট কৰিব। দেন আপোনালোকে কিন্তু আপোনালোকৰ সন্মুখত ফৰ্মটো খুলকাব। ইয়াৰ পৰা আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। দেন ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ ব্লকৰ নেম আপোনালোকে চিলেক্ট কৰি দিব। দেন আপোনালোকে গাঁও পঞ্চায়ত বা আপোনালোকৰ BCTC চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ইয়াতে চাওক আপলোড এ সেলফি অপশ্যনত ক্লিক কৰিব। আপলোড এ সেলফি অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ কিন্তু ফটো আপলোড কৰিবলৈ অপশ্যনটো আহি যাব। এই আপলোড এ সেলফি অপশ্যনত ক্লিক কৰি দিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক দুটাকৈ অপশ্যন আহিছে, এটা হ'ল ব্ৰাউজাৰ ফাইল আৰু এটা হ'ল ক্লিক পিকচাৰ। এতিয়া আপোনাৰ মোবাইলত যদি অলৰেডি ফটো কেপচাৰ কৰা আছে বা আপুনি ফটো উঠাই ৰাখিছে, তেনে ক্ষেত্ৰত আপোনালোকে ব্ৰাউজাৰ ফাইলত ক্লিক কৰি আপোনালোকে ফটোটো আপলোড কৰিব পাৰিব। আৰু যদি ডাইৰেক্ট কেপচাৰ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ক্লিক টু পিকচাৰত ক্লিক কৰিব। ওকে, তো মই ব্ৰাউজাৰ অপশ্যনত ক্লিক কৰিলোঁ আৰু ইয়াৰ পৰা ফটো এটা আপলোড কৰি দিম। আপলোড কৰাৰ লগে লগে ফটোটো এনেকৈ শ্ব' কৰিব আপোনালোকৰ সন্মুখত। এতিয়া জাষ্ট তলফালে আহিব, তলফালত আহি আপোনালোকে চাওক ইয়াতে আই অথৰাইজ দ্য ইউজ অফ মাই পিকচাৰ এনেকৈ আছে। তো আপোনালোকে জাষ্ট এই যিটো ছাবমিট অপশ্যন আছে ছাবমিট অপশ্যনত ক্লিক কৰিব। ওকে, ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ছাবমিট হৈ যাব। ইয়াতে চাওক মোৰ ছাবমিট হৈ গ'ল। ছাবমিট হোৱাৰ লগে লগে ইয়াতে চাওক আপোনালোকে দুটা অপশ্যন পাব, এটা হ'ল ডাউনলোড ভিডিঅ' আৰু এটা হ'ল ডাউনলোড চাৰ্টিফিকেট। আপোনালোকে কিন্তু ডাইৰেক্ট ডাউনলোড চাৰ্টিফিকেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোডিং হৈ যাব। এনেকৈ মই দেখুৱাই আছোঁ, এনেকুৱা এখন চাৰ্টিফিকেট, ধুনীয়া চাৰ্টিফিকেট এটা ডাউনলোডিং হৈ যাব। ওকে, আৰু যদি আপোনালোকে ভাবে যে নহয় আপোনালোকে ইয়াৰ লগতে ভিডিঅ' এটা জেনেৰেট কৰিব, তেনে ক্ষেত্ৰত আপোনালোকে যিটো ডাউনলোড ভিডিঅ' এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰিলে আপোনাৰ ভিডিঅ'টো জেনেৰেট হৈ যাব আৰু আপোনালোকৰ ভিডিঅ'টো ডাউনলোডিং হ'ব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে কেনেকৈ আপোনালোকে ইয়াৰ পৰা হৰগড় তিৰংগা যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব।